হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোকে মনৰ বতৰা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া ৰাতিপুৱাই আজি ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আৰম্ভ কৰি এয়া প্ৰথম ফুলৰ পৰা আৰম্ভ কৰিলোঁ। আৰু এইকেইটা আমাৰ চাওকচোন মস্ত কচুগুটিকেইটা। ইহঁতৰ ওচৰলৈ আহিলে একদম দুইটা ক'ব নোৱাৰা হৈ যায়। আৰু ৰাতিপুৱাতে এটা খুলি দিওঁ, এটাক বন্ধা থাকে বাৰু, দুইটা সমানে নুখুলোঁ। কাৰণ দুইটাই খুব দুপধাপ কাজিয়া কৰিব, একেলগে খাব আকৌ কাজিয়াও কৰিব। আজিকালি বাৰু অলপ কমিছে কাজিয়াটো। তাৰপিছতে এতিয়া এইটো খুলি দিম আৰু ই একদম দাউৰি পাৰি দৌৰিবলৈ আৰম্ভ কৰিব। আৰু খুলি দিয়াৰ পিছত ইটোৰ ভাগৰ থাকি যোৱা ভাতকেইটাও খাবলৈ নেৰে, এয়া দেখিছেনে। তাৰপিছতে সেয়া খাব, খাই পেলাই সি একদম তুফান দৌৰিব। আৰু ময়ো ভাবিলোঁ এতিয়া যিহেতুকে ৰাতিপুৱাৰ সময় আৰু চোতালখন নাসাৰিলে দেখোন কেনিও ওলাই যাবলৈকে মন নাযায়, কিবা পাতবোৰ পৰি লেতেৰা হৈ থাকে। গতিকে সাৰি দিয়াৰ পিছতহে দেখোন ভাল লাগে। আগতে বাৰু অলপ এলাহ লাগিছিল, কিন্তু আজিকালি কৰি কৰি অভ্যাস হৈ গ'ল। এতিয়া মানে নাসাৰিলেহে বেয়া লাগে, এনেকুৱা এটা হৈ গ'ল। আৰু এইকণ সময়তে মই ৰাস্তাৰে ফুৰিবলৈ যোৱা বিভিন্ন মানুহক লগো পাওঁ, মাতষাৰো মাতে, ময়ো মাতোঁ, মোকো মাতে। আৰু এতিয়া ভাবিলোঁ মই আপোনালোকক এটা বস্তু দেখুৱাওঁ। বস্তু মানে কিনো, সকলোৱে দেখা শুনে কপৌ ফুল এজোপা। এইজোপা হৈছে জামু গছ আমাৰ আগফালে থকা। আৰু জামু গছজোপাতে কপৌ ফুলজোপা ৰুই থৈছোঁ। আচলতে পানী দিবলৈ পাহৰোঁ বাৰু, থাকিও যায়। আজি ভাবিলোঁ পানীও দি দিওঁ অকণমান। আৰু পানীটোতে অকণমান মোবাইলটো ইফাল সিফাল হৈ গৈছে। দুৱাৰমুখতে একদম কপৌ ফুল থাকিলে ভালো লাগে। আৰু এতিয়া হাঁহকেইটাক খাবলৈ দি লওঁ। হাঁহ বেছি নাই, 5টাহে আছে। আগতে 13টামান আছিলে, কিন্তু হাঁহক আচলতে যথেষ্টখিনি লাগে। গতিকে সেইকাৰণে কেইটামান বিকি দিয়া হ'ল, এতিয়া 5টা আছে। ইহঁতকো খুৱাই বোৱাই আজৰি হ'লোঁ। আচলতে ৰাতিপুৱাতে মোৰ প্ৰথম কাম এইকেইটাই থাকে। সিহঁতক খুৱাই বোৱাই আজৰি হৈ ল'লে মোৰ বহুতখিনি আজৰি হোৱা যেন লাগে। আৰু তাৰপিছত লাহেকৈ নিজৰ কামবোৰ যিহেতু থাকেই, বনোৱা, খাই বৈ আকৌ স্কুললৈ ওলাই যোৱা। গতিকে সেয়া দেখুৱাম। আৰু এতিয়া আহিলোঁ চোতাল সাৰিবলৈ। পদূলি মুখখন সাৰিলোঁ, মাজতে হাঁহকেইটাক খাবলৈ দি থৈ আহিলোঁ। আৰু খাবলৈ দি অহাৰ পাছতে এতিয়া মই চোতালখন সাৰি লওঁ বুলি ভাবিলোঁ। আৰু সাৰি কিয় নাজানো অভ্যাস হৈ গ'ল। আৰু আপোনালোকেও বাৰু সদায় সাৰেনে? মোৰ কিন্তু এটা অভ্যাসত পৰিণত হৈ গ'ল, মই নসৰাকৈ একদমেই থাকিব নোৱাৰা হ'লোঁ। গতিকে চাই যাওক ভিডিঅ'টো। আচলতে এটা দিন আৰু কিনো কৰিলোঁ সেয়াই আপোনালোকক দেখুৱাম। বৰ বিশেষকৈ তেনেকুৱা একো নাই, চাই যাওক ভিডিঅ'টো। আৰু এয়া হৈছে আমাৰ বাৰীত কৰা খেতি। এবাৰ অলপমান কৰা হৈছিলে, কিন্তু তথাপিও বৰষুণৰ কাৰণে অলপমান দিগদাৰো হ'ল। এইবোৰ কণবিলাহী বহুত গজিছে। এইবোৰ ফুলকবি আছিলে, আৰু কিন্তু অলপ মানে ফুলটো ধৰা নাই বৰষুণৰ কম বাবে। আৰু এয়া ওলকবিখিনি বাৰু হৈছেই। আৰু এইখিনি হৈছে লাই শাক, সেয়া অলপ ফুল ফুলিলে সেইখিনি। এইফালে অলপ কৰি থোৱা আছে এইখিনি। আৰু এতিয়া এইখিনি দেখুৱালোঁ। আৰু এতিয়া লৰালৰিকৈ ভাত খাইছোঁ। আৰু খাই পেলাই এতিয়া লগালগ স্কুল যাব লাগিব। আজি মানুহজন অকণমান সোনকালে যাবলগীয়া হ'ল, তাৰ বাবে মই টেম্পুত যাব লাগিব। এয়া ওলাই আহিলোঁ। আৰু এয়া ক্লাছ কৰি আহিলোঁ। অকণমান নোট ল'ৰা ছোৱালীক দিবৰ বাবে লিখিবলৈ আছিল, সেয়া লিখি ল'লোঁ। লিখি মেলি আজৰি হৈ তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল আৰু স্কুলত, যিহেতুকে ক্লাছ কেইবাটাও থাকে। আকৌ টেম্পুত অহাখিনি যিহেতুকে যাওঁতে দেখুৱালোঁ, সেইকাৰণে আৰু নকৰিলোঁ। আৰু এতিয়া আপোনালোকক আৰু এটা বস্তু দেখাম। ঘৰ আহি পালোহি। এইযোৰ হৈছে আমাৰ ইউনিফৰ্ম। আচলতে ভিডিঅ'টো মই মোবাইলটোত দীঘলকৈ কৰিলোঁ, সেইকাৰণে আধাকৈ আহিছে। এনেকুৱা ধৰণৰ দিছে আমাৰ ইউনিফৰ্ম, খুব ভাল লাগিছে। আৰু এয়া আপোনালোকক দেখুৱাওঁ। এয়া হৈছে আমাৰ বাৰীৰ পাচলি, ৰাতিপুৱা যে দেখুৱাইছিলোঁ ভিডিঅ'। আৰু এতিয়া আবেলি স্কুলৰ পৰা আহি ফুলকবি কাটিলোঁ এটা, আৰু বন্ধাকবি 2টা কাটিলোঁ। তাৰপিছতে লাইপাত একদম সম্পূৰ্ণ এজোপা উঘালি দিয়া নাই, কিন্তু লাইপাত 2টামান কাটিলোঁ। তাৰপিছতে আপোনাৰ
ওলকবি, তাৰপিছতে ধনিয়া, এইখিনি বাৰু ধনিয়াখিনি দেখুৱাবলৈ নহ'লেই, তথাপিতো ধনিয়াও আছিলে, ধনিয়া, পিঁয়াজ পাত, ওলকবি, এইখিনি ঘৰৰ পাচলি, সোৱাদেই বেলেগ, গতিকে খুব কোমল, খাবলৈ ভাল লাগিলে খাই। আজিলৈ আপোনালোকক ইমানতেই ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। আকৌ পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আপোনালোকে ভিডিঅ'বোৰ চাই মোক কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।